পশ্চিম নলবাৰী অঞ্চলত বিশেষভাৱে অবৈধভাৱে মদ আৰু অবৈধভাৱে ড্ৰাগছৰ বেপাৰ বিৰাট আকাৰে চলি আছে, য'ত আমাৰ নৱপ্ৰজন্মৰ ল'ৰাবোৰ ধ্বংসৰ মুখলৈ গৈ আছে। সেই ড্ৰাগছ বেপাৰীসকলক আমি সকীয়াই দিছোঁ, বীৰ লাচি থানা যেতিয়ালৈকে নলবাৰীত আছে তেতিয়ালৈকে তেওঁলোক সতৰ্ক সাৱধান হওক। তেওঁলোকে যদি অতি শীঘ্ৰে যদি আত্মসমৰ্পণ নকৰে তেওঁৰ বিৰুদ্ধে আমি কিন্তু বেয়া ব্যৱস্থা ল'ম। তেতিয়ালৈকে আমি প্ৰশাসনকো আমি জনাম আৰু প্ৰশাসনৰ সহযোগত আমি সম্পূৰ্ণভাৱে ড্ৰাগছ বিৰোধী আন্দোলন বা ড্ৰাগছ বিৰোধী আইন আমি হেৰি কৰি ল'ম। আমি এইটো আপোনালোকক আমি কৈ দিলোঁ আৰু সংবাদ মাধ্যমৰ যোগেদি আমি ক'লোঁ যে তেওঁলোক সাৱধান হওক, যিসকলে ড্ৰাগছ আৰু যিসকলে অবৈধভাৱে মদ ইয়াতে বিক্ৰী কৰি আছে। পশ্চিম নলবাৰী বুলি নহয়, নলবাৰী জিলাতো তেওঁলোকে এইবোৰ বস্তু বন্ধ কৰক। যাৰ আমাৰ অসমীয়া যুৱকসকল তাত মানে কি মানে একদম পৰিৱেশবোৰ গোটেই বেয়া কৰি দিছে। আপোনালোকে দেখিছে আজি য'ত ত'ত ড্ৰাগছ খাই ল'ৰাবোৰে ই ৰিক্সা কিনিছে, কিন্তু তেওঁলোকে ড্ৰাগছ খাই পেলাই আপোনাৰ পইচা দিব নোৱাৰে ঘৰত, এনেকুৱা ধৰণৰ অৱস্থা হৈ গৈছে। সেইবোৰ আমাৰ অসমীয়া যুৱক, গতিকে সিহঁতক আমি ৰক্ষণাবেক্ষণ দিব লাগিব আৰু বীৰ লাচি থানা তেওঁলোকৰ পক্ষত আমি সদায় আছোঁ। আমি অসমীয়া যুৱকক ৰক্ষা কৰাৰ স্বাৰ্থত বীৰ লাচি থানা সদায় থাকিব আৰু অনাগত দিনত যিসকলে অবৈধভাৱে বেপাৰ কৰিছে তেওঁলোকক আমি সতৰ্ক কৰি দিম। আজি বীৰ লাচি থানাৰ অসম নলবাৰী জিলা সমিতিৰ অন্তৰ্গত পশ্চিম নলবাৰী আঞ্চলিক সমিতিৰ অন্তৰ্গত সহযোগত যি সংবাদমেল আয়োজন কৰাইছে, সংবাদমেলত আমি পোনপ্ৰথমতে আমি ক'ব খোজোঁ যে নলবাৰী জিলাত যি বন্য হাতীৰ যি তাণ্ডৱ, সেই বন্য তাণ্ডৱত ইতিমধ্যে আমাৰ সতীৰ্থ এজন প্ৰাণ হেৰুৱালে, মিণ্টু বৰ্মন। সেই প্ৰাণ হেৰুৱা সতীৰ্থৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আৰু ইতিমধ্যে আজি আমি ৰাষ্ট্ৰীয় ঘাইপথৰ যি পৰাগুচি গাঁৱত অৱস্থিত কাৰ্যসূচীত আমি সন্মানীয় জিলা উপায়ুক্ত মহোদয়ক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু স্মাৰকপত্ৰৰ যোগেদি আমি এটাই দাবী জনাইছোঁ যে আহি থকা দিনত ইয়াৰ যিটো স্থায়ী সমাধান, সেই স্থায়ী সমাধানটো লাগে। সমগ্ৰ নলবাৰী জিলাখনত বন্যহস্তী আৰু মানুহৰ যিটো তাণ্ডৱ, সেই ক্ষেত্ৰত আমাক এটা স্থায়ী সমাধান বিচাৰিছোঁ। আমি নলবাৰী জিলাৰ বীৰ লাচি সমিতিৰ তৰফৰ পৰাই সেই বিষয়টো আমি অধিক জোৰদাৰভাৱে আমি দাবী জনাইছোঁ যে এইটো এটা স্থায়ী সমাধান হওক। ইয়াৰ লগে লগে আমি এটা কথা আমি জনাব বিচাৰিছোঁ সন্মানীয় সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ নলবাৰী ৰাইজক, যে বিগত দিনবোৰত আমি দেখা পাইছোঁ পশ্চিম নলবাৰী আঞ্চলিকৰ এলেকাকে ধৰি সমগ্ৰ নলবাৰী জিলাখনত যি একচাম সুদখোৰৰ যি তাণ্ডৱ, সেই সুদখোৰৰ তাণ্ডৱত সুদখোৰসকলে বিভিন্ন ৰাইজৰ পৰা, বিভিন্ন জনসাধাৰণৰ পৰাই, বিভিন্ন ব্যক্তিসকলৰ পৰাই ATM সংগ্ৰহ কৰি উকা কাগজত আৰু উকা চেকত চহী লৈ তেওঁৰ বিৰুদ্ধে কি কৰিছে যে কম সুতত দিম বুলি প্ৰথমতে তেওঁলোকৰ পৰা এটা বৃহৎ টকাৰ এটা লেনদেন কৰে। তাৰপিছত সেই পৰিয়ালবিলাকক ধ্বংসমুখী কৰাৰ গ্ৰাহলৈ তেওঁলোকে ঠেলি নিয়ে, যাৰ ফলত এনেকুৱা বহুখিনি প্ৰমাণ আমাৰ হাতত আহি পৰিছে, তথ্য হাতত আহি পৰিছে যে সেই ইতিমধ্যে কেইবাজনো আত্মহত্যা কৰিবলগীয়া হৈছে। আৰু তাৰ লগে লগে নলবাৰী জিলাখনৰ মোকালমা আৰক্ষীয়ে মাত্ৰ এজন সুদখোৰক কাৰাগাৰলৈ নিক্ষেপ কৰি দায় সাৰিছে। বীৰ লাচি থানা নলবাৰী জিলা সমিতিৰ মাধ্যমেদি আবেদন কৰিছে আমাক সন্মানীয় ৰাইজসকলে যে ক্ষমতাশীল সুদখোৰ হাতৰ যাতে আইনৰ পৰা সাৰি নাযায়। বিগত দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পদক্ষেপক ৰাইজে আদৰি লৈছিল। ৰাইজে ভাবিছিল যে ৰাৱণৰূপী অসুৰৰ পৰা পৰিত্ৰাণ পাম, কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই ৰমৰমীয়া সুদৰ ব্যৱসায় কৰা ভীতিগ্ৰস্ত আৰু অধিক খঙাল অপমান তথা বাইদেউ, মাতৃ, ভগ্নী আৰু মহিলাসকলক অশ্লীল ভাষাৰে গালিগালাজ পাৰি শোষণ কৰি আছে। আমি বীৰ লাচি থানা আৰু নলবাৰী জিলা সমিতি আৰু পশ্চিম নলবাৰী আঞ্চলিক সমিতিয়ে সংবাদমেলৰ জৰিয়তে আমি সুদখোৰসকলক সকীয়াই দিব খুজিছোঁ যে আপোনালোকৰ তথ্যপাতি সকলোখিনি আমাৰ হাতত আহি পৰিছে। আমি প্ৰশাসনক আমি চমজে দিম। এই বিষয়টো মাননীয় উপায়ুক্ত মহোদয়, মাননীয় আৰক্ষী সঞ্চালক প্ৰধান আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ যে তেখেতৰ যি হস্তক্ষেপ কৰক। এই হস্তক্ষেপ বিষয়ত নহ'লে আৰু আহি থকা দিনত অধিক জনসাধাৰণে বিপদৰ ফাললৈ আগবাঢ়ি গৈ আছে আৰু কিমানখিনি মানুহে আত্মহত্যা কৰিব তাৰ ঠিক ঠাক নাই। গতিকে আমি অনুৰোধ জনাইছোঁ সংবাদমেলৰ জৰিয়তে সমগ্ৰ নলবৰীয়া ৰাইজৰ হকে নলবাৰী জিলা বীৰ লাচি থানা সমিতিৰ তৰফৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি হস্তক্ষেপ কৰা এই বিষয়টো সন্মানীয় আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ আপোনালোকে বিষয়ত হস্তক্ষেপ কৰক আৰু মানুহক পৰিত্ৰাণ কৰক। ইয়াৰ লগে লগে আমি আৰু এটা বিষয় আমি জনাবলৈ পাইছোঁ যে নলবাৰী জিলাখনত পশ্চিম নলবাৰী অঞ্চলৰ এলেকাক ধৰি বিভিন্ন অঞ্চলবিলাকক ড্ৰাগছৰ যিটো ব্যৱসায়, সেই ড্ৰাগছৰ ব্যৱসায় এচাম ব্যক্তিয়ে সমগ্ৰ নতুন প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলিয়াই দিছে। গতিকে আমি ড্ৰাগছৰ ব্যৱসায়ীসকলক সকীয়াই দিব বিচাৰিছোঁ
বীৰ লাচিত সেনা জাগ্ৰতৰ প্ৰহৰী সৈনিক হিচাপে কাম কৰি আছে। গ্ৰাম্য অঞ্চলৰ পৰা চহৰ অঞ্চলৰ ধৰি ড্ৰাগছৰ ব্যৱসায়ৰ আপোনাৰ সাৱধান হওক। আমি প্ৰশাসনৰ জৰিয়তে আমি আপোনালোকক কিন্তু কঠোৰ ব্যৱস্থা কৰিবলৈ বাধ্য হ'ম। ইয়াৰ লগে লগে আমি আৰু এটা বিষয় ক'ব বিচাৰিছোঁ যে সমগ্ৰ নলবাৰী জিলাত যি ব্যৱসায়িক প্ৰতিষ্ঠানবিলাক আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকো আমি আহ্বান জনালোঁ বীৰ লাচিত সেনাৰ নলবাৰী জিলা সমিতিয়ে যে আপোনালোকে নলবাৰী জিলাখনত ব্যৱসায় কৰক, প্ৰতিষ্ঠানসমূহ ভালকৈ কাম কাজ কৰক, খিলঞ্জীয়াৰ আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাক অন্তৰ্ভুক্ত কৰক। কিন্তু তাৰ লগে লগে আপোনালোকে এটা কথা আপোনালোকে লক্ষ্য ৰখা উচিত যে আপোনালোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ নাম ফলকবিলাক অসমীয়া ভাষাত লিখক। আমি আহ্বান জনালোঁ সমগ্ৰ নলবাৰী জিলাৰ ব্যৱসায়িক প্ৰতিষ্ঠানক যে আপোনালোকে নাম ফলকবিলাক অসমীয়া ভাষাত লিখক। অসমীয়া ভাষাত এইকাৰণে লিখক যে খিলঞ্জীয়াৰ স্বাৰ্থত, নলবাৰীৰ স্বাৰ্থত আপোনালোকে ভাষিক অসমীয়া হ'বলৈ আমি অনুৰোধ জনালোঁ। এই বিষয়বিলাক আমি নলবাৰী জিলাৰ সমগ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান জনালোঁ। আৰু এবাৰ আমি এটা কথা ক'ম বীৰ লাচিত সেনা নলবাৰী জিলা সমিতিয়ে যে সুদখোৰৰ বিৰুদ্ধে সুদখোৰৰ যি তেওঁলোকৰ যি গ্ৰাস, সেই গ্ৰাসত সমগ্ৰ নলবাৰী ৰাইজৰ বুদ্ধিজীৱী, শিক্ষক, ব্যৱসায়িক, দোকান পোহাৰ ব্যৱসায়ীবিলাক সমগ্ৰ গ্ৰাসত পৰিছে। ৰাক্ষসৰূপী অৱতাৰ এই সুদখোৰসকলক বীৰ লাচিত সেনাই নলবাৰী আৰক্ষীৰ সহযোগত আৰু আৰক্ষী সঞ্চালক প্ৰধান তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত এই বিষয়টো হস্তক্ষেপ কৰিম। আমি অনাগত দিনত এই যিটো আমাৰ কাৰ্যসূচীভাৱে আমি অধিকভাৱে আৰু এবাৰ বহলভাৱে আমি সংবাদ মেলৰ জৰিয়তে আৰক্ষী সঞ্চালক প্ৰধানৰ ওচৰত আমি অনুৰোধ জনাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্মাৰকপত্ৰ প্ৰদান কৰিম। আপোনালোকে সজাগ হওক, সচেতন হওক। ধন্যবাদ। জয় অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।